তাৰপিছত তোমালোকৰ আহিল 1.3 মানে যিটো তোমালোকৰ কাৰ্যকলাপ 1.3 আছে সো চোৱা কাৰ্যকলাপ 1.3 টো আছে এটা কনিকেল ফ্লাক্স বা এটা পৰীক্ষণত কেইটুকুৰামান জিংক লোৱা কি ল'ব দিছে আমাক জিংক ল'ব দিছে আৰু ইয়াত লঘু হাইড্ৰক্লৰিক এসিড বা সালফিউৰিক এসিড যোগ কৰা এতিয়া আমাক কি কৰিছে এই যিখিনি এসিড আছে কি এসিডখিনি আমাক সাৱধানে কি কৰিব দিছে লৰচৰ কৰিব দিছে লৰচৰ কৰি থাকিব দিছে জিংকৰ টুকুৰাবোৰ কেউপিনে কিবা ঘটা দেখা পাইছানে কনিকেল ফ্লাক্স বা পৰীক্ষণটো সুইচৰ উষ্ণতা কিবা পৰিৱৰ্তন হৈছে না আমাক সুধিছে এটা আমাক কি কৈছে এটা কনিকেল ফ্লাক্স বা যিকোনো ফ্লাক্স বা পৰীক্ষণত কেইটুকুৰামান জিংক ল'ব দিছে আৰু জিংকটো তাত কি কৰিব দিছে আমাক লঘু হাইড্ৰক্লৰিক এসিড যোগ কৰিব দিছে আৰু সালফিউৰিক এসিড যোগ কৰিব দিছে হ'ব তাৰপিছত আমাক কি হৈছে আমাক সেইটো কথা জনাব দিছে এটা চাবা এটা সাপোজ কি হ'ল পৰীক্ষা নলী এটা আমাৰ কি পৰীক্ষা নলী ছবি বহুত বেয়া বাৰবাৰ কৈছো সদায় কৈ থাকিম দেই বিজ্ঞানৰ ছবি বেয়া বুলি সো এটো কি হয় এটা পৰীক্ষা নল হয় এই পৰীক্ষা নল আমাক কি ল'ব দিছে প্ৰথমতে কিছুমান কি ল'ব দিছে জিংকৰ টুকুৰাক আমি কি বুলি লিখো ZN বুলি লিখো সো টুকুৰা মানে কেনেকুৱা ধৰণৰ টুকুৰা হ'ব পাৰে টুকুৰা এনেকুৱা ধৰণৰ হ'ব পাৰে সো জিংকৰ কিছুমান টুকুৰা লৈছো এনেকুৱা বৰফ আকাৰৰ সৰু যে আমাৰ কি থাকে কিছুমান বৰফ থাকে না থাকে সো এইবোৰক আমি কি বুলি কওঁ জিংকৰ টুকুৰা বুলি কওঁ সো জিংকৰ টুকুৰা আমি প্ৰথমতে যোগ কৰিলো তাৰপিছত আমাক কৈছে কি বুলি যে তাত আমাক লঘু হাইড্ৰক্লৰিক এসিড যোগ কৰিব দিছে সো তাত আমি আমাক কি কৰিব দিছে লঘু হাইড্ৰক্লৰিক এসিড আমি তাক কি বুলি লিখো HCl সো আমি তাক কি কৰিব দিছে তাত কিছুমান HCl যোগ কৰিব দিছে আমি তাত কি কৰিলো এতিয়া HCl যোগ কৰি দিলো এতিয়া আমাক কৈছে এতিয়া কি ঘটিলে আমাক চাব দিছে আমাক আৰু এটা কি ল'ব দিছে HCl ল'ব দিছে আৰু এটো ল'ব দিছে H2SO4 মানে হ'ল সালফিউরিক এসিড দলে হ'ব হাইড্রোক্লোরিক এসিড দলে হ'ব যিকোনো এটা বস্তু লম কিন্তু সমীকৰণ আমি দুটা লিখিম হাইড্ৰোক্লোরিক এসিডৰ ক্ষেত্ৰত এটা লিখিম আৰু সালফিউরিক এসিডৰ ক্ষেত্ৰত এটা লিখিম সো লঘু হাইড্ৰোক্লোরিক এসিড আমি যোগ কৰিলো বা সালফিউরিক এসিড আমি যোগ কৰিলো যোগ কৰোতে কি হ'ব জানানে এই যিবিলাক জিংকৰ টুকুৰা থাকিব এই টুকুৰাবিলাক লাহে লাহে ক্ৰমান্বয়ে কি হৈ যাব হ্ৰাস হৈ গৈ থাকিব মানে কমি গৈ থাকিব মানে সৰু হৈ গৈ থাকিব হ'ল যেতিয়া একেবাৰে নোহোৱা হ'ব তেতিয়া এই যিখিনি তাত এটা ড্ৰপ সৃষ্টি হলে না ড্ৰপ সৃষ্টি হ'ল ড্ৰপৰ পৰা কিছুমান কি ওলাব বুৰবুৰণি ওলাই দেখা পাইছানে যেনেকে এই ভাত যেতিয়া আমি ডেস্কিত বহাই দিলে কি হয় কিছুমান বুৰবুৰণি ওলাই হয়নে ঠিক তেনেদৰে ইয়াৰ পৰা কিছুমান বুৰবুৰণি ওলাই ওপৰলৈ এনেকে উৰি যাব হ'ল এই বুৰবুৰণি ওলোৱাৰ কাৰণটো হ'ল কিয় জানানে ইয়াৰ পৰা কি ওলাই যায় হাইড্ৰোজেন গেছটো কি হৈ যায় ওলাই যায় সো হাইড্ৰোজেন গেছ সদায় বুৰবুৰণি আকাৰত ওলাই যায় মনত ৰাখিবা এইটো কেমিষ্ট্ৰি সো কি কৰিছে সেই হাইড্ৰোজেন গেছ বুৰবুৰণি আকাৰে ওপৰলৈ উৰি গৈছে হ'ল তাৰপিছত আমাক কৈছিলে যে ফ্লাক্সটো লাৰি চোৱা বা ফ্লাক্সটো চুই চোৱা বা পৰীক্ষণটো চুই চোৱা উষ্ণতা কিবা পৰিৱৰ্তন কৰিছে নে ইয়েস ডেফিনেটলি যদি আমি ইয়াত লাৰি চাওঁ যদি আমি ইয়াত হাত দিওঁ কি কৰিব আমাক তপত কৰিব মানে সি আমাক কি কৰিব ভাপত পুৰিব মানে সি কি হয় গৰম হয় কাৰণ কিয় এনেকুৱা হয় কাৰণ তাত এচিড আছিলে এচিডৰ মই কি যোগ কৰিছো জিংক যোগ কৰিছো বা জিংকত এনে এচিড যোগ কৰিছো হ'ল এতিয়া ইয়াক আমাক কি হ'ব সমীকৰণটো আমাক লিখিব দিব সো আমি সমীকৰণটো কেনেকৈ লিখিম চোৱা যে আমাক কি কৈছিলে প্ৰথমতে জিংক বুলি কৈছিলে সো কিছুমান জিংকৰ টুকুৰা ল'ব দিছিলে সো তাত কি ল'লো জিংকৰ কিছুমান টুকুৰা ল'লো আৰু এই জিংকৰ টুকুৰাত মোক কি যোগ কৰিব দিছিলে প্ৰথমতে হাইড্ৰোক্লোৰিক এসিড যোগ কৰিব দিছিলে সো মই তাত কি কৰিলো হাইড্ৰোক্লোৰিক এসিড যোগ কৰিলো হ'ল যোগ কৰোতে কি হৈছে তাৰ পৰা বুৰবুৰণি ওলাইছিল না নাই ওলাইছিলে বুৰবুৰণি ওলোৱাৰ কাৰণটো কি জানা তোমালোকে বুৰবুৰণি ওলোৱাৰ কাৰণটো হ'ল এই যিটো জিংক আছে এই জিংকে ক্লোৰিনটোক তাৰ নিজৰ তালৈ লৈ আহিব জিংক ক্লোৰাইড কৰিব বুজি পালা সো জিংক ক্লোৰাইড কৰিব তাৰ পাছত বাকি কি থাকিলে H2 হাইড্ৰোজেন এই হাইড্ৰোজেন গেছটো কি হৈ গৈছে বাহিৰলৈ ওলাই গৈছে হ'ল ঠিক একেদৰে এটো হ'ল হাইড্ৰোক্লোৰিক এসিড বা লঘু হাইড্ৰোক্লোৰিক এসিডৰ লগত বিক্ৰিয়া জিংকে কৰা আকৌ জিংকে ওপৰত আৰু বিক্ৰিয়া কৰিছে আমাক কি বুলি কৈছিল লঘু হাইড্ৰোক্লোৰিক এসিড বা লঘু সালফিউৰিক এসিড সো লঘু সালফিউৰিক এসিডৰ লগত জিংকে কি কৰিব ঠিক একেটা বিক্ৰিয়া কৰিব যে কি কৰিব তাত আমি কি যোগ কৰিলো H2SO4 যোগ কৰিলো সো H2SO4 যোগ কৰিলে কি হ'ব এবাৰ তোমালোকে ভাবাচোন মনতে মই লিখি দিম তোমালোকে এবাৰ ভাবা কি হ'ব সো ভাবিলানে এতিয়া চাবা যেনেকে জিংকে হাইড্ৰোক্লোৰিক এসিডৰ পৰা এটা ইয়াত কি আছে ইয়াত এটা মৌল আছে আৰু ইয়াত কি হৈছে দুটা মৌল ওলাই কিনে এটা যৌগ আছে এটা হাইড্ৰোজেন আৰু ক্লোৰিন ঠিক একেদৰে ইয়াতো কি হৈছে এটা যৌগৰ সৃষ্টি হৈ আছে ইও কি কৰিব এই যিটো সালফেট আছে এই সালফেটটো কলৈ লৈ যাব বাহিৰলৈ লৈ যাব মানে জিংক সালফেট কৰি দিব জিংক
সালফেট কৰিব জিংক সালফেটৰ ভিতৰত কি বাকি থাকিলে হাইড্ৰোজেন বাকি থাকিলে সো হাইড্ৰোজেনটো এক্সট্ৰাকে ওলাই যায় মানে হাইড্ৰোজেনটো এক্সট্ৰাকে ওলাই যায় মানে কি বুৰবনি হয় ওপৰলৈ কি হৈ যাব উৰি যাব দিস ইজ কল্ড বিক্ৰিয়া আইডল 1.3 তোমালোকৰ সমাধান ভালকে মনত ৰাখিবা যে যেতিয়া আমি জিংকৰ লগত বা জিংকৰ টুকুৰাত যেতিয়া আমি লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰিম তাৰ পৰা কি হ'ব বুৰবনি ওলাব লঘু হাইড্ৰক্লৰিক বা লঘু সালফিক এচিড যেতিয়া যোগ কৰিম তাৰ পৰা কি ওলাব বুৰবনি ওলাব আৰু বুৰবনি ওলোৱা কিয় ওলাই কাৰণ বুৰবনি তাত কি থাকে হাইড্ৰোজেন গেছটো ওলাই যায় সেইটো কাৰণে কি ওলাই বুৰবনি ওলাই হ'ব এতিয়া এই যে সমীকৰণবোৰ যে লিখো 2 এটা লিখো কেতিয়াবা এইফালে লিখো 2 এটা লিখি না লিখো হয়নে সো এইবিলাক লিখাৰ কাৰণটো হ'ল কি এটা ৰাসায়নিক বিক্ৰিয়া সদায় সমতুল হৈ থাকিব লাগে এতিয়া এই সমতুল কি সমতুল ৰাসায়নিক সমীকৰণ কি ইয়ে তোমালোকক মই নেক্সট ক্লাছত তোমালোকক মই আলোচনা কৰিম তোমালোকৰ লগত যদি তোমালোকে ভিডিওটো ভাল পাইছে যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেন্তে তোমালোকে ভিডিওটো শ্বেয়াৰ কৰিবা কমেন্ট কৰিবা লগৰ বন্ধুক তোমালোকে শ্বেয়াৰ কৰি দিবা যদি কিবা অসুবিধা থাকে মোক জনাবা পাৰ্চনেলি জনাবা পাৰ্চনেলি হোৱাটছএপ নাম্বাৰ দিয়া আছে স্ক্ৰীনত লগতে আমাৰ হোৱাটছএপ গ্ৰুপ আছে তাত জনাবা যদি তোমালোকক নোট লাগে সেইখিনি কথা মোক জনাবা হ'ব তোমালোকক সকলো প্ৰকাৰৰ সহায় কৰিম জাষ্ট তোমালোকে পঢ়া আৰু আগবাঢ়ি যোৱা আৰু মই যিমানখিনি নোট দিম সায়েন্সৰ হওক মেথছৰ হওক ইংলিছত হওক যিমানখিনি নোট দিম মেট্ৰিকৰ কাৰণে আমি সেইখিনি চালেই হ'ব তাতকৈ বেছি একো চাবলে নালাগে হ'ব থেংক ইউ বাই বাই